নমস্কাৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা অতি শীঘ্ৰেই হ'ব আৰু আপোনালোকৰ প্ৰিপাৰেচন ভালে চলি আছে বুলি মই আশা কৰিছোঁ। আপোনালোকৰ সিলেবাছত এটা টপিক আছে আইটি ইনফৰমেশ্যন টেকনলজি। বহুতে কুৱেশ্যন কৰি আছিলে যে এইটো ক'ৰ পৰা পঢ়িম। প্ৰথম কথা চাওক, একেবাৰে ক'ৰত সোমাই যাব নালাগে, কাৰণ বহুত বস্তু আছে। ইয়াৰ কাৰণে মই কি কৰি আছোঁ জানেনে, যিমানবোৰ পৰীক্ষা হৈ গৈছে মই PYQ গোটাই আছোঁ, ঠিক আছে। তাৰপিছত বেছিক বস্তুখিনি আৰু কাৰেণ্ট এফেয়াৰ্ছ, মেক্সিমাম কুৱেশ্যন আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ বেছ আহিব। আৰু এই চিৰিজটো যিটো আইটি চিৰিজ, সেইটো মই কালিৰ পৰা সন্ধিয়া 7টা বজাত আৰম্ভ কৰিবলৈ গৈ আছোঁ ইউটিউবত। আপোনালোকে জইন হ'ব আৰু মই আজি অভাৰঅল কথাখিনি ক'বলৈ গৈ আছোঁ। আমি কি কৰিম, প্ৰথম APSCয়ে যিমানবোৰ পৰীক্ষা কণ্ডাক্ট কৰিছে তাত থকা আমি কুৱেশ্যনসমূহ আনিম, ঠিক আছে। PYQ ছল্ভ কৰিম আৰু লগতে আমি যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ 2023-25ত যিমানখিনি ডেভেলপমেণ্ট হৈছে এই সকলোবোৰ বস্তু লৈ আহিম। অলপমান আগতেও যাম আমি, ধৰক IT Act 2000ৰ আমি চাব লাগিব আৰু আগত যি বস্তুবোৰ আহিছে, কাৰেণ্ট এফেয়াৰ্ছ যিবোৰ গভৰ্ণমেণ্টৰ পলিচি আছে, লগতে যিবোৰ ক'ৰ ধৰক বেছিক কম্পিউটাৰ আছে সেইখিনি আমি পঢ়িবলৈ ট্ৰাই কৰিম, ঠিক আছে। চাওক, ইমান বেছি লেংগুৱেজ এইবোৰ চাব নালাগে, তাৰ পৰা দুই এটা সৰু সৰু কুৱেশ্যন আহিব পাৰে। সেইখিনি মই অলৰেডি সকলোবোৰ চিলেক্ট কৰি আপোনালোকৰ কাৰণে PDF বনাই থৈ দিছোঁ, ঠিক আছে। কালি সন্ধিয়াৰ পৰা আমি আৰম্ভ কৰিম আৰু কুৱেশ্যনখিনি কৰিলে আপোনালোকৰ আইডিয়া হৈ যাব যে ক'ৰ পৰা কুৱেশ্যন আহিব। আৰু ইয়াৰ বাহিৰত একো পঢ়িব নালাগে। মই যি 7টাৰ পৰা 8টা ক্লাছ দিম, ঠিক আছে, 7 বা 10টা, মেক্সিমাম 10টা ক্লাছ দিম। এই 10টা ক্লাছত যিমানখিনি কুৱেশ্যন কৰোৱাম সেইখিনিৰ ভিতৰতে আপোনালোকে যদি ভালদৰে চাই আৰু দুই এটা বস্তু যদি আপোনালোকে নিজেই চাবলৈ ট্ৰাই কৰে তেনেহ'লে পৰীক্ষাত হৈ যাব। আৰু এটা বস্তু মন কৰিব যে ITৰ পৰা কুৱেশ্যন আহিব, বহুখিনি কুৱেশ্যন আহিব। বাকীকেইটা ছাবজেক্টটো আপোনালোকে জানেই, কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া আছাম এইখিনি আমাৰ চলি আছে, সেইটো চাব পাৰিবই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে যেতিয়াই নটিফিকেশ্যন আহিব আপোনালোকে 20 দিন সময় পাব, 20 দিন বা 22 দিন সময় পাব। এই 20-22 দিন সময় অনলি JDOৰ কাৰণে স্পেচিয়েল কুৱেশ্যন চিৰিজ কৰাম। আৰু এই কুৱেশ্যন চিৰিজ মানে যিটো আমি ডেইলি প্ৰেক্টিছ চিৰিজ কৰাওঁ, এইটো ইমানেই বেছি গুৰুত্বপূৰ্ণ। ইয়াৰ আগত যিবোৰ পৰীক্ষা হৈ গৈছে তাত কুৱেশ্যন ডাইৰেক্ট আহিছে। আমি সেইখিনি সময়ত কি কৰোঁ, 1 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ এনালাইচিছ কৰোঁ। এনালাইচিছ কৰি কোনটো টপিকৰ পৰা কুৱেশ্যন সুধিব পাৰে বা কোনটো ষ্টেটিক টপিক বৰ্তমান ইম্পৰ্টেণ্ট হৈ আছে, এনেকৈ আমি বাছি বাছি সেই 21 দিন আমি কৰাওঁ, ঠিক আছে। সেই 20 দিন 21 দিন চিন্তা কৰিব নালাগে, যিমান পাৰোঁ কষ্ট কৰিম। কিন্তু এতিয়া মেইনলি আমি ITৰ ওপৰত যিবোৰ PYQ আছে, যিবোৰ কাৰেণ্ট ডেভেলপমেণ্ট হৈ আছে, সকলোবোৰ আমি কৰিবলৈ ট্ৰাই কৰিম, ঠিক আছে। ধৰক এতিয়া আপোনাৰ Web 3.0 আহিছে, কি হয়, কেনেকৈ হয়, এই সকলোবোৰ মই বনাই থৈ দিছোঁ। ইণ্টাৰনেট আপোনাৰ যিবোৰ ধৰক নতুন নতুন কোৱাণ্টাম কম্পিউটাৰ বা নতুন নতুন কিবা কিবি এক্ট আহিছে বা নতুন ৰুলছ আহিছে, সেইবোৰ সোমাই যাব, ঠিক আছে। গতিকে বহুত বেছি ক'ৰত সোমাব নালাগে। যিবোৰ বেছিক বস্তু আছে, যিবোৰ ছফ্টৱেৰ আছে বা আমাৰ কম্পিউটাৰ ৰিলেটেড যিমানবোৰ বস্তু আছে, সেইখিনি বস্তু আমি কভাৰ কৰিম আৰু এইটো আপোনালোকৰ ঠিক হৈ যাব, ঠিক আছে। কেতিয়াৰ পৰা, কালি সন্ধিয়া, কালি নহ'লেও এইটো উইকৰ পৰা, ঠিক আছে। এইটো উইকৰ ভিতৰতে আমি ষ্টাৰ্ট কৰিম, আপোনালোকে গম পাব, নটিফিকেশ্যন পাই যাব। গতিকে ইউটিউব চেনেলত ফ্ৰী অফ কষ্ট পাব, ঠিক আছে। এতিয়া আহোঁ বাকী ছাবজেক্টবোৰৰ কথা। প্ৰথমটো জানে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া এণ্ড আছাম, এইটোতো সকলোৱে জানে। এইটো আপোনালোকে লাষ্ট 1 year চালে ভাল হয়, কিন্তু জানুৱাৰীৰ পৰা জুলাইলৈ বা পৰীক্ষা যেতিয়া হ'ব তাৰ 20 দিন আগলৈকে যদি ভালদৰে চায় তেনেহ'লে বেছি ইম্পৰ্টেণ্ট হয়। আই থিংক এমাহ আগত চালেও কোনো কথা নাই, কিন্তু পৰীক্ষাৰ 2-3 মাহ আগৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ থাকে সেইখিনি বহুত বেছি গুৰুত্বপূৰ্ণ হয়। এতিয়া যদি ৰিচেণ্ট এক্সাম কেইটা চাই তেনেহ'লে দেখিব যে যিবোৰ এক্সাম আগষ্টত হৈছে বা ছেপ্টেম্বৰৰ ফাৰ্ষ্টত হৈছে, তাত বেছিভাগ কুৱেশ্যন মে' জুন এই 2 মান্থৰ কুৱেশ্যন আহিছে, ঠিক আছে। CCত কি হয়, CCত অলপমান অভাৰঅল 2-3 বছৰ ধৰি দিয়ে, ক'ৰবাত 2 এটা কুৱেশ্যন পিছৰ পৰা আহিব পাৰে। কিন্তু 4-5টা কুৱেশ্যন যদি আপোনালোকে নোৱাৰে সেইটো কোনো প্ৰব্লেম নহয়। বাকী যি 80% কুৱেশ্যন থাকিব সেইখিনি আপোনালোকে ভালদৰে কৰিব পাৰিলে হৈ গ'ল, ঠিক আছে। ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট, এইখিনি চাওক, মেইনলি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, ঠিক আছে। চ' ইয়াৰ পৰা বেছিভাগ কুৱেশ্যন আহে। এনচিয়েণ্ট মেডিয়েভেল যদি আমি চাওঁ, তাৰ পৰা আপোনালোকে স্পেচিফিক কেইটামান টপিক যদি বাছি লয়, ধৰক ইণ্ডাছ ভিলেজ চিভিলাইজেশ্যন, বেদিক এজ, লেটাৰ বেদিক এজ, জৈনিজিম, বুদ্ধিজিম, বহুত মানে ফিলচফিবোৰ পঢ়িব নালাগে। যিবোৰ ধৰক বুদ্ধৰ জন্ম ক'ত হৈছে, ক'ত কি হৈছে, বা লুম্বিনী, এইবোৰ আপোনাৰ সৰনাথ ক'ত হৈছিলে, এইখিনি চাওক। জৈনিজিমৰ যিখিনি অকণমান 2-4খন বুক আছে, বুদ্ধিজিমৰ কি আছে, সেইখিনি চালেও হৈ যাব, ঠিক আছে। বাট আছাম হিষ্ট্ৰীটো অলপমান ভালদৰে চাব লাগিব। আমি মাইথলজিকেল ৰুলাৰসকলৰ পৰা ষ্টাৰ্ট কৰি আহোম, চুতীয়া, কোচ, ৰাজবংশী যিমানখিনি আছিলে আগত, সকলোবোৰ আমি ভালদৰে চাব লাগিব। মই ট্ৰাইববোৰৰ কথা কৈছোঁ, ঠিক আছে। আৰু অসমৰ যিমানবোৰ ট্ৰাইব আছে, ধৰক ইয়াত আছে লিটাৰেচাৰ, কালচাৰ এণ্ড ফেষ্টিভেল অফ আছাম। অভাৰঅল এইকেইদিন মই যিবোৰ পঢ়াই আছোঁ সেই সকলোবোৰ আপোনালোকৰ চিলেবাছত হৈ আছে, ঠিক আছে। গতিকে মই প্লেলিষ্টসমূহ দি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। জিঅ'গ্ৰাফী অফ ইণ্ডিয়া এণ্ড আছাম কুৱেশ্যনবোৰ চাওক, PYQ যিমান আছে কৰক,
PYQ চাওক ডিপাৰ্টমেণ্টেল এক্সামৰ যিমানবোৰ PYQ আছে সকলোবোৰ আপোনালোকে কৰিবলৈ ট্ৰাই কৰক এইবোৰ কৰোঁতে আপোনালোকৰ সময় যাব পাৰে বিচাৰিবৰ কাৰণে সময় যাব পাৰে সেইকাৰণে KSGS আছামে আপোনালোকক সকলোবোৰ কৰোৱাই থৈ দিছে প্লেলিষ্টত যাওক PYQ সমূহ কৰক ঠিক আছে মই আৰু এটা সিৰিজ আৰম্ভ কৰিম অলৰেডি যিবোৰ মই আপলোড কৰিছোঁ সেইবোৰকে মই ৰিআপলোড কৰি দিম তাত JDO বুলি লিখি দিম ঠিক আছে কাৰণ যেতিয়ালৈকে বস্তুটো লিখি নিদিওঁ তেতিয়ালৈকে নপঢ়ে ভাবিবে কি আচ্ছা এইটো এক্সামৰ কাৰণে পঢ়াই আছে JDOত নহ'ব তেনেকুৱা কোনো কথা নাই ঠিক আছে তাৰপিছত ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন আৰু আপোনালোকে ইয়াতে বহুত বেছি ভাল হয় মোতকৈ বেছি ভালদৰে পঢ়িবলৈ জানে আৰু এইটো বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় আৰু বহুত কিবা কিবি কুৱেশ্যন আহিব পাৰে আৰু বাছি ইয়াৰ ওপৰতো কুৱেশ্যন আমি বনাই থৈ দিছোঁ ঠিক আছে মই আপোনালোকক দি দিম আৰু যিখিনি বস্তু নিউজত থাকে সেইখিনিৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ বেছি থাকে ধৰক ইমাৰ্জেঞ্চি প্ৰভিজন আহিব পাৰে প্ৰেচিডেণ্টৰ ওপৰত কুৱেশ্যন আহিব পাৰে পাৱাৰ অফ আপোনাৰ সুপ্ৰিম কোৰ্টৰ ওপৰত আহিব পাৰে এতিয়া আপোনাৰ ৰিচেণ্টলি আপোনাৰ এজন যি দিল্লীৰ জাজ আছিল ন হাইকোৰ্টৰ পইচা পাইছিল ন অলপমান কেছ তেওঁক আপোনাৰ এতিয়া ৰিমুভ কৰাবলৈ মোচন আনিছে তাৰ ওপৰত কুৱেশ্যন আহিব পাৰে প্ৰচিডিউৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে এই বস্তুখিনি আমি কুৱেশ্যন কৰাই আছোঁ এতিয়া কেগৰ ওপৰত কুৱেশ্যন কৰাইছিলোঁ যোৱাকালি এক্সামত আহি গৈছে সেইকাৰণে পলিটি আপোনালোকে নিশ্চয় জানে ইয়াত মই বেছি ভাষণ দিবলৈ নাযাওঁ মই ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি কৰাম আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ স্পৰ্টছ বুক অথৰ ইম্পৰ্টেণ্ট পিপলছ অফ আছাম এইখিনি বস্তু বহুত ডাঙৰ ভাষ্ট হয় অসমৰ বহুত ইম্পৰ্টেণ্ট পিপল আছে কিন্তু আমি যিখিনি বস্তু পঢ়াই থৈছোঁ তাত কি হ'ব যিখিনি লাগে আৰু যিকেইজন ব্যক্তি সচৰাচৰ নিউজত আছিলে বা কিবা নহয় কিবা ইভেণ্টত তেওঁলোকে আহি আছিলে তাৰ পৰাই কুৱেশ্যন আহে যোৱাকালি যদি চাই হিৰোডাৰ ওপৰত কুৱেশ্যন এটা আহি গৈছিলে ঠিক আছে সেইকাৰণে কিয় আছিলে আজিৰ পৰা কেইদিনমান আগত আমি নিউজ পেপাৰ এনালাইচিছত পঢ়াইছিলোঁ সেইকাৰণে আছাম যিটো কাৰেণ্ট এফেয়াৰ্ছ চিৰিজ চলি আছে সেইটো ফ'ল' কৰক ইণ্ডিয়াটো ফ'ল' কৰক মই জুলাই আৰু আগষ্ট মাহৰ একেলগে মই ৰিভাইজ কৰাই দিম আটাইতকৈ গুৰুত্বপূৰ্ণ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আমি কৰোঁ তাক আমি আকৌ MCQ আকাৰে কৰাই দিম MCQ অলৰেডি আমি জুলাইলৈকে কৰাইছোঁ আগষ্ট মাহৰখিনি কৰাই দিম ভালদৰে যদি আপোনালোকে ফ'ল' কৰে অলৰেডি প্ৰিলিমছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থৈ দিছে ঠিক আছে নলেজখিনি আছে এতিয়া MCQs কৰক আৰু এক্সপেক্টেড কুৱেশ্যনবোৰ কৰক আৰু PYQ কৰক ঠিক আছে আপোনালোকে এই কুৱেশ্যন চিৰিজটো কৰক বহুত কম কুৱেশ্যন কৰোৱা হৈ আছে বহুত ভাল কুৱেশ্যন কৰোৱা হৈ আছে আপোনালোকৰ অভাৰঅল ক্লিয়াৰ হৈ যাব ঠিক আছে মই কি ক'লোঁ জুলাইলৈকে যিখিনি কাৰেণ্ট এফেয়াৰ্ছৰ MCQ কৰোৱা আছে কমপ্লিট চাওক কনচেপ্টখিনি চাওক কাৰেণ্ট এফেয়াৰ্ছৰ লগতে যিবোৰ PYQ কৰোৱা হৈ আছে সেইবোৰ চাওক আছাম পাৰ্ট 2 কমপ্লিট KSGS আছামে ইউটিউবত দি থৈ দিছে আপোনালোকে কোনো ধৰণৰ এপ ডাউনলোড কৰিব নালাগে কোনো ধৰণৰ ৱেবছাইটত যাব নালাগে ইউটিউবত প্লেলিষ্ট ধুনীয়াকৈ বনোৱা হৈ আছে ঠিক আছে সেইবোৰ পঢ়িবলৈ ট্ৰাই কৰক এতিয়া এনভাইৰনমেণ্ট অফ আছাম মই দুটা ছেশ্যন দি থৈছোঁ এনভাইৰনমেণ্ট অফ আছামৰ এই দুটা ছেশ্যন কমপ্লিট কৰক তাৰ ভিতৰতে কুৱেশ্যন আহিব বাকী যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ মেক্সিমাম কাৰেণ্ট এফেয়াৰ্ছে আহিব সেইবোৰ আমি আছাম তাতে পঢ়াই আছোঁ তাৰ পৰা উঠাই দিব ধৰক কোনটো ক'ত পোৱা গৈছে ক'ত কি হৈ আছে ঠিক আছে আৰু যিবোৰ ধৰক এনাৰ্জি ছেক্টৰত বা ধৰক আমাৰ নিউ পলিচিসমূহ আহি আছে তাতো কুৱেশ্যন আহে আপোনালোকে জানেই আৰু অভাৰঅল যদি এই চিৰিজবোৰ ভালদৰে আপোনালোকে মন কৰে তেনেহ'লে সকলোবোৰ বস্তু দেখা পাই যাব ঠিক আছে আৰু কি ৰখিল ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম ইকনমি বুলি কোৱাৰ লগে লগে ধৰক আছামৰ যিখিনি ধৰক টি পৰিব আমি হেণ্ডলুমৰ বিষয়ে চাব পাৰোঁ আমাৰ ক্ৰুড অইল ক'ত কিমান কি হৈ আছে তাৰ ওপৰত কুৱেশ্যন বনিব পাৰে মেইনলি বাজেটৰ ওপৰত কুৱেশ্যন আহিব আছাম বাজেটৰ যিমানবোৰ স্কিম আছে পলিচি আছে বা ৰিচেণ্টলি আছাম কেবিনেটে যিমানবোৰ ডিচিশ্যন লৈছে এইবোৰ বাছি আমি কৰোৱাই থৈ দিছোঁ এইবোৰ আপোনালোকে চাবলৈ চেষ্টা কৰিব তাৰপিছত ইম্পৰ্টেণ্ট আৰু এটা টপিক আছে লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেল অফ আছাম ইয়াতে আপোনাৰ যিমানবোৰ আমাৰ ট্ৰাইব আছে যিমানবোৰ কমিউনিটি আছে আৰু আমাৰ বৈষ্ণৱ মহমেন শংকৰদেৱ মাধৱদেৱ বা যিমানবোৰ আমাৰ ধৰক আইনাম বিহুনাম বিয়ানাম এই সকলোবোৰ বস্তু কভাৰ কৰোৱা হৈ আছে অসমীয়া চিনেমা আছাম পলিটি একেলগে পাই যাব এটা প্লেলিষ্টত আৰু যদি বিচাৰিছে যে এই বস্তুবোৰ ভালদৰে পঢ়োঁ কুৱেশ্যনসমূহ কৰোঁ PDF লওঁ তেনেহ'লে আপোনালোকে 8822614404 ইয়াত কণ্টেক্ট কৰক ইম্পৰ্টেণ্ট কথা কি জানে ইম্পৰ্টেণ্ট কথাটো হ'ল যেতিয়াই নটিফিকেশ্যন আহিব যি 20-22 দিন সময় পাম সেইকেইদিন সময় কেৱল আপোনালোকৰ নামত মই উচৰ্গা কৰি দিওঁ দিন ৰাতি মই ভাবি কেনেকুৱা কুৱেশ্যন আহিব পাৰে কি আহিব পাৰে সেইবোৰ গোটাই থাকোঁ ঠিক আছে এতিয়া আজি আমাৰ ডিছকাশ্যনটো কি আছিলে যে IT ইনফৰমেশ্যন টেকন'লজি ইয়াৰ ওপৰত মই কি কৰিম কুৱেশ্যন চিৰিজ আৰম্ভ কৰিম বেছি কোৰত সোমাই নাযাওঁ কোৰত সোমাই গ'লে ইমান বস্তু নাহে যিবোৰ সচৰাচৰ APSCয়ে সুধি থাকে বা যিবোৰ কাৰেণ্ট ডেভেলপমেণ্ট হৈ আছে তাৰ ওপৰত আমি কুৱেশ্যন কৰাম তাৰপিছত 12 নম্বৰ যিটো টপিক আছে ষ্টেটিষ্টিকেল এনালাইচিছ ইয়াৰ ওপৰত মই এতিয়ালৈকে ভালদৰে চোৱা নাই আৰু PYQ চাম কেনেকুৱা কুৱেশ্যন আহিছে প্ৰথমে IT টো খতম কৰি লওঁ IT শেষ হোৱাৰ পিছত এইটো মই আৰম্ভ কৰিম কাৰণ চাওক এতিয়া আমি যদি মেথামেটিকেল এনালাইচিছ কৰাবলৈ যাওঁ কিমান কৰিব বহুত কিবা কিবি আছে সেইবোৰতো নুসুধে বেছিক বস্তুখিনি আহিব তাৰ কাৰণে প্ৰথমে মই চাব লাগিব কিন্তু IT লৈকে 11 নম্বৰ টপিকলৈকে বস্তুখিনি আপোনালোকৰ চোৱা হৈ আছে আই থিংক আপোনালোকে যিখন চিলেবাছ আছে সেইখন অপেন কৰি লওক তেতিয়া গম পাব বস্তুবোৰ কিন্তু বাকী যি 10টা টপিক আছে জেনেৰেল মেণ্টেল এবিলিটি কোৱাৰ লগে লগে
মেথছো আহিব 2-4টা, ৰিজনিঙো আহিব। তাৰে পৰা 10-12টা বা 15টা কুৱেশ্যন ধৰি থৈ দিয়ক, ৰিজনিঙৰ 7টা, মেথছৰ 7টা। এইখিনি আপোনাৰ কেলেণ্ডাৰ, আপোনাৰ কি আছে, ডেট, হয়নে, আৰু আপোনাৰ ডাইৰেকশ্যন চেঞ্জ, যিবোৰ ৰিজনিঙৰ টপিক আছে। মেথছৰ আপোনাৰ জানি সৰু সুৰা পাৰ্চেণ্টেজ, এভাৰেজ, তাৰ পৰা কুৱেশ্যন আহিব। অ'কে, গতিকে জেনেৰেল মেণ্টেল এবিলিটিৰ পৰা 15টা কুৱেশ্যন ধৰি থওক, 10ৰ পৰা 15টা কুৱেশ্যন, বাকী এইখিনি পাৰিব। IT-ৰ পৰা 10টা কুৱেশ্যন ধৰি থওক, 10-12টা কুৱেশ্যন, ঠিক আছে। আৰু 12 নম্বৰ টপিকটো মই চাই আছোঁ কেনেকুৱা কুৱেশ্যন আহিছে, UIQৰ লগত সকলোবোৰ কৰাই দিম, ঠিক আছে। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব বা মই দিয়া নাম্বাৰটোত কণ্টেক্ট কৰক। PDF-সমূহ ল'ব বিচাৰিলেও আপোনালোকে ভালদৰে কুৱেশ্যনবোৰ কৰি থাকিব পাৰিব, কাৰণ এতিয়া আপোনালোকৰ কাম প্ৰেক্টিছ কৰা। প্ৰিলিমছত যিখিনি নলেজ আপোনালোকে গোটাইছিলে সেইখিনি কামত আহিব, সেইখিনি আপোনালোকৰ অথলে যোৱা নাই। বহুতে কৈ আছে যে প্ৰিলিমছ বেয়া হৈ গ'ল, এতিয়া চিন্তা লাগি আছে, কি কৰোঁ। কিন্তু এটা কথা মন কৰিব যে ইমান চিন্তা কৰিব নালাগে, ইয়াতো কিমান 9টা নে 10টা পোষ্ট আছে, তো কমচে কম 14,000-15,000 পৰীক্ষা দিব, তাৰ ভিতৰত 10টা পাছ হ'ব, বাকীখিনিয়ে কি কৰিব। গতিকে এই 10জনৰ ভিতৰত সোমাবৰ কাৰণে আপোনালোকে বহুত ভালদৰে পঢ়িব লাগিব, অলপমান ষ্ট্ৰেটেজি ভালদৰে বনাব লাগিব, বেলেগে যি কৰিছে তাতকৈ অলপমান আৰু ভাল কৰিব লাগিব, বস্তুবোৰ ৰিভাইজ কৰিব লাগিব, মনত ৰাখিব লাগিব, PYQ কৰিব লাগিব, MCQs কৰিব লাগিব। যিমান পাৰে PYQ খতম কৰি দিয়ক। PYQ কৰিলে কুৱেশ্যনটো ডাইৰেক্ট নাহে, তাৰ পৰা যিকেইটা অপশ্যন থাকে ন, তাৰ পৰা নতুনকৈ কুৱেশ্যন বনাব পাৰে, আৰু সেইখিনি আমি কৰাই থৈ দিছোঁ, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছ, PYQ আৰু তাৰ লগত ৰিলেটেড যিবোৰ কুৱেশ্যন আছে সেইবোৰ কৰি যাওক। IT-খিনি মই কৰোৱাম, আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি ইয়াৰ ওপৰত অভাৰঅল আপোনালোকে আৰু কিবা ভালদৰে জানিব বিচাৰে তেনেহ'লে মই আকৌ এটা ভিডিঅ' বনাম। এণ্ড আপোনালোকে যদি PDF-সমূহ ল'ব বিচাৰে ল'ব পাৰে, আৰু কালিৰ পৰা বা এইটো কৰে কোনোবা এটা দিনৰ পৰা মই এই ছাবজেক্টখিনি আৰম্ভ কৰিম, আপোনালোকে ফ'ল' কৰিব, ঠিক আছে। থেংক ইউ।